শিৱসাগৰৰ নাজিৰাৰ শিমলুগুৰিত উঠি অহা নৱপ্ৰজন্মৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু বিকাশৰ প্ৰতি লক্ষ্য ৰাখি মুকলি হ'ল দিখৌপৰীয়া ক্ৰীড়া আৰু সাংস্কৃতিক একাডেমী। এই ক্ৰীড়া আৰু সাংস্কৃতিক একাডেমীৰ জৰিয়তে কুডু খেল, লোকসংগীতৰ প্ৰশিক্ষণ, বিহু নাচ, ঢোল, নাগাৰা, বাঁহী, পেঁপা, গগনা, খোল, বৰগীত, সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা। লগতে বিশ্ব দৰবাৰত এই কুডু খেলৰ জৰিয়তে নিজকে কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰি ইয়াৰ প্ৰয়াস কৰিছে প্ৰশিক্ষকসকলে। ইতিমধ্যে নৱগঠিত এই একাডেমীত অংশগ্ৰহণ কৰিছে প্ৰায় 50 গৰাকীকৈ প্ৰশিক্ষাৰ্থীয়ে। আমি অসম এছ'চিয়েশ্যনে অসমৰ টিম আমাৰ যিহেতু ভাৰত চৰকাৰৰ মান্যতা পাইছে 2020 চনত, তাৰপিছত আকৌ কোভিডৰ বন্ধ থাকিলে 2022ৰ পৰা আমাৰ কণ্টিনিউৱাছলি অসমৰ টিম গৈ আছে। তাৰে প্ৰথমবাৰৰ পৰা যদি আজিলৈকে আমি চাওঁ 2022, 23, 24, 25 গোটেইকেইখনতে আমাৰ যিমানে ষ্টুডেণ্ট গৈছে আমাৰ কিন্তু 90% মেডেল আছে। সেইকাৰণে আমাৰ খেলুৱৈসকলৰ পাৰফৰ্মেঞ্চ বহুত ভাল। আৰু এই 3টা বছৰত আমি পুনেত খেলিলোঁ, বম্বেত খেলিছোঁ, হিমাচল প্ৰদেশ সোলানত খেলিছোঁ আৰু গুজৰাটত খেলিছোঁ। তো তেনেকৈ এইবাৰো আমাৰ আগন্তুক অক্টোবৰ 24 তাৰিখে আমাৰ নেশ্যনেল টুৰ্ণামেণ্ট আছে, ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টটো তাতে আছে ছুৰটত 24 তাৰিখৰ পৰা 31 তাৰিখলৈকে। আৰু তাতে যোৱা বছৰ যিখন হৈছিলে তাতে আমাৰ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডো হৈছে। আমিবিলাক সকলোৱে সেইটো গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ এটা পাৰ্ট। খুব ভাল লাগিলে, আমাৰ ছেক্ৰেটেৰীজনে 17টাকৈ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। আৰু তেনেকুৱাবিলাক মানুহ যদি অভিভাৱক থাকে নিশ্চিতভাৱে আমি আৰু আমাৰ সকলো কুডু ফেমিলি, কুডু অসম এছ'চিয়েশ্যন নিশ্চিতভাৱে মানে ভাল দিশত গৈছে বুলি ভাবিছোঁ। আৰু যিহেতু বহুত চাকৰি ওলাই আছে এইকেইদিনা, আৰু চব চাকৰিতে কুডু ৰিজাৰ্ভেশ্যন আছে স্পৰ্টছ কোটাখিনি। তো সেইকাৰণে আমিও আমাৰ টিমৰ মানে প্ৰিপেৰেশ্যন চলাই আছোঁ। আৰু যোৱা এটা বছৰ আমি প্ৰায় 16টা কুডু ট্ৰেইনিং চেণ্টাৰ খুলিছোঁ আমাৰ অসমৰ বিভিন্ন প্ৰান্তত। ধন্যবাদ। একদম আপুনি এটা ভাল প্ৰশ্ন কৰিলে। যদি কম্পেৰেটিভলি আমি চাব লাগিব, এতিয়া আমাৰ ভাৰতৰ আমাৰ ৰেজিষ্টাৰ্ড 33খন ষ্টেট আছে। আৰু সৌভাগ্যক্ৰমে অসমীয়া হিচাপে মই বহুত গৌৰৱান্বিত যে যোৱা 2 ফেব্ৰুৱাৰীত মোক ভাৰত চৰকাৰে এই খেলবিধৰ নোডেল অফিচাৰ হিচাপে পাতিছে। যিহেতু আমাৰ খেলবিধ NSF হয়, নেশ্যনেল স্পৰ্টছ ফেডাৰেশ্যন হয়। আমি গভৰ্ণমেণ্টৰ আণ্ডাৰত আহোঁ ডাইৰেক্টলি। আমি এটা গভৰ্ণমেণ্ট ফেডাৰেশ্যন হয়। এই গভৰ্ণমেণ্ট ফেডাৰেশ্যনটো মিনিষ্ট্ৰীত চেণ্ট্ৰেল গভৰ্ণমেণ্টত ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে এজন নোডেল অফিচাৰ থাকে। আৰু মোক 2 তাৰিখে তাৰ ৰিপ্ৰেজেণ্টেটিভ বনাইছে ফেডাৰেশ্যনে, আৰু ভাৰত চৰকাৰে এপইণ্ট কৰিছে। আপোনাৰ যিটো প্ৰশ্ন আপুনি ক'লে সেইটোৱে মই এটা সাধাৰণ হিচাপে মোৰ ঘৰ লাকুৱা চলাপথাৰত, এতিয়াও আমাৰ ট্ৰান্সপৰ্টেশ্যন তাত ভাল নহয়। কিন্তু তাৰ পৰা গৈ যদি মই এটা নেশ্যনেল ফেডাৰেশ্যনৰ 5 লাখ আমাৰ টোটেল ফেমিলি মেম্বাৰৰ যদি মোক দায়িত্বভাৰ যদি দিয়ে, ডেফিনেটলি কিবা এটা আছে আমাৰ অসমীয়াৰ তেজত, সেইটো মই কমেই। আৰু 2 নম্বৰ কথাটো আমাৰ যিটো এৱেৰনেছটো নাই, আপুনি যিটো কথা ক'লে, আপুনি নিশ্চয় সেইটো প্ৰশ্নটো টেকনিকেল প্ৰশ্ন এটা সুধিছে। এৱেৰনেছটো নথকা নহয়, একচুৱেলি আমাৰ অলপ গাইডেঞ্চৰো অভাৱ আছে আৰু আমাৰ অলপ এৱেৰনেছৰো অভাৱ আছে। যিহেতু আমাৰ মানুহে ফুৰা চকাটো বহুত কম কৰে আৰু নতুন টপিকৰ ওপৰত আমাৰ মানুহবিলাক কমফৰ্ট জ'নত বেছি ভাল পায়। সেইকাৰণে সদায় মানুহ গাঁৱৰ ভিতৰত সোমায়। সেইকাৰণে কমফৰ্ট জ'নৰ পৰা বাহিৰত আহি পেলাইও এখন দুনিয়া আছে য'ত এটা ল'ৰা এজনী ছোৱালী কেৰিয়াৰ বনিব পাৰে। আৰু তেনেকুৱা ক্ষেত্ৰত এই খেলবিধ আমাৰ যিহেতু এতিয়া অসমত নতুন, আজি ৰাজস্থানে যেতিয়া আমাৰ নেশ্যনেল খেল এখন হয়, ৰাজস্থানে অকলে 3000 প্লেয়াৰ আনে। আমাৰ দুখ লাগে তেতিয়া, ভাল লাগে যে ইমান প্লেয়াৰ আহিছে, কিন্তু আমাৰ দুখ আমাৰ নিজৰ ৰাজ্যখনৰ কাৰণে লাগে যে আমাৰতো জেগাত এইবিলাক গমেই নাপায়। সেইকাৰণে ৰাজস্থানৰ চাকৰি পোৱা ল'ৰা ছোৱালীৰ সংখ্যাও বহুত বেছি, তেওঁলোকৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল মেডেলিষ্টৰো সংখ্যা বেছি, আৰু তেওঁলোকক এইটো কেৰিয়াৰ অপৰচুনিটি হিচাপে লৈ পেলাই তেওঁলোকে জীৱনটো, তেওঁলোকে লাইফটো গঢ় দিব পাৰিছে। সেইকাৰণে সেই বস্তুখিনি আমাৰ অসমত এতিয়া প্ৰচাৰ প্ৰসাৰ, আপোনালোকৰ অশেষ ধন্যবাদ, কোটি কোটি ধন্যবাদ যে আপোনালোকে অসমবাসী যিসমূহ নিবনুৱা যুৱক যুৱতী আছে, যিসকলৰ ক্ষমতা আছে, হয়, তেখেতক আপুনি কেনেকুৱা ধৰণৰ অনুৰোধ জনাব সংবাদ মাধ্যমৰ জৰিয়তে? আমাৰ সকলো ইনফৰমেশ্যন kudoASSAM.org আমাৰ যিটো ৱেবছাইট, তাত সকলো ইনফৰমেশ্যন আছে। তাৰ লগতে kudoindia.org, কুডু বুলি মাৰি দিলে গোটেইকেইটা ওলাই যায়, সকলো ইনফৰমেশ্যন তাত আছে। আৰু আজিৰ দিনত আজি উঠি অহা যিটো প্ৰজন্ম, তেওঁলোক খুব বেছি স্মাৰ্ট এণ্ড টেকনিকেল হয়। তেওঁলোকে মই ভাবোঁ এইটো বিষয়ৰ ওপৰত মানে আৰু অলপমান যদি তেওঁলোকে নিজৰববীয়াকৈ যদি তেওঁলোকে ইণ্টাৰেষ্ট আয়ত্ব কৰাৰ পিছত আমিতো আছোৱেই। কাৰণ তেওঁলোকে যেতিয়া নিজৰববীয়াকৈ বস্তুটো ইণ্টাৰেষ্ট ল'ব, আমাৰ অসমত বিভিন্ন জেগাত আমাৰ মানুহ আছে, তেওঁলোকক নিজৰ ক্ষেত্ৰত নিজৰ ডিষ্ট্ৰিক্টত যেতিয়া কণ্টেক্ট কৰিব, তেতিয়া নিশ্চিতভাৱে আমি খুব এটা সুস্থ সবল, আমি বিৰাট ষ্ট্ৰং টিম এটা, আমাৰ অলৰেডি ষ্ট্ৰং টিম আছে। কিন্তু মই ভাবিছোঁ যে সুবিধাটো এইটো চাফিচিয়েণ্ট নহয়, আমাৰ আৰু বহুত বেছি অপৰচুনিটি পৰি আছে। এটা সৰু টেকনিকেল কথা ক'ম যিসকল মানুহে স্পৰ্টছত আছে তেওঁলোকৰ কাৰণে, যে কুডু খেলত আমাৰ 247টা কেটেগৰী আছে।
247টা কেটেগৰী আছে তাৰ লগতে যিকিখন চৰকাৰী খেল আছে ৰিকগনাইজ খেল আছে ৰিকগনাইজ খেলত মাল্টিপল কেটেগৰী আছে তাৰমানে মই যদি এটা কেটেগৰীত আমি আপা যদি এটা কেটেগৰীত যদি অসমৰ পৰা 100 জন প্লেয়াৰ গৈছে 100 জন প্লেয়াৰে হে তেওঁ ৰিকগনাইজ খেলখন খেলিবলৈ পায় এটো এটা বিৰাট টেকনিক্যাল কোৱেশ্চন স্পৰ্টছৰ মানুহসকলে এটো খুব ভালকে তেওঁলোকে আয়ত্ত কৰিব পাৰিব আৰু এই উঠি অহা যিখিনি প্ৰজন্ম মই তেওঁলোকক কম যে এটো এটা বহুত এক্সপ্লোৰ কৰিবলগীয়া এখন এটা ক্ষেত্ৰ যেহেতু আমাৰ ইয়াতে বহুত বিলাক মাৰ্শাল আৰ্ট সংমিশ্ৰণৰ এটা স্থল এটা বহুত বস্তু আছে বহুত শিকিব লগা আৰু ইয়াতে ক্লোজ ফাইট লং ফাইট কিক পাঞ্চ আপোনাৰ সাবমিশন সকলো বিলাক বস্তু ইয়াত টেকনিক্যাল বস্তু আছে তেওঁলোকৰ ডেইলি লাইফৰ কাৰণেও আপোনাক মই এটা কথা ক'ব পাৰিম যে কুডত যিখিনি এক্সাৰসাইজ যিখিনি আমি কুডত ট্ৰেইনিঙত যিখিনি কৰো সেইখিনিত মানে এজন সাধাৰণ মানুহক তাৰমানে মিনিমাম 20 বছৰ তেওঁ মানে আয়ুসটো বেক কৰি ৰাখিব এটো একদম মই আপোনাক গ্যাৰান্টি দি ক'ব পাৰিম 20 বছৰ মাইনে কমাই ৰাখিব পাৰিব আৰু তাৰ কাৰণে খুব ভাল এক্সাম্পল হৈছে আমাৰ গুৰু আমাৰ কুডো ইণ্ডিয়াৰ যিজন মেইন চেয়াৰম্যান অক্ষয় কুমাৰ তেওঁক চালে আমি বেলেগ একো চাবই নালাগে নাজিৰাৰ পৰা